যে আজি আমি ৭৯তম স্বাধীনতা দিৱস পালন কৰি আছো। আমি সকলোৱে জানো যে এসময়ত আমাৰ দেশখন পৰাধীন হৈ আছিল আৰু 1947 চনৰ 15 আগষ্টত অৰ্থাৎ আজিৰ এই তাৰিখটোত আমাৰ দেশে প্ৰায় 200 বছৰীয়া শাসনকালৰ অন্তত স্বাধীনতা লাভ কৰিছিল। আৰু আজিৰ এই দিনটো পালন কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যি মহান ব্যক্তিসকলে আমাৰ কাৰণে এই স্বাধীনতাৰ কাৰণে নিজৰ জীৱন আহুতি দিছিল, সেই মহান ব্যক্তিসকল যেনে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, হজরত মৌলানা হজরত মোহানি, মৌলানা আবুল কালাম আজাদ, ভগত সিং আদিৰ দৰে মহান ব্যক্তিসকলক আজি আমি শ্ৰদ্ধাৰে কৰিছো। কিয়নো তেখেতৰ এই আহুতিত তেখেতসকলৰ এই প্ৰাণ আৰু জীৱনৰ বিনিময়ত আজিৰ এই ইমান ধুনীয়া দিনটো আমি পাইছো আৰু আমি সেলিব্ৰেট কৰিব পাৰিছো। গতিকে এই মহান ব্যক্তিসকলক স্মৰণ ৰাখি আৰু আমাৰ দেশত ডাইভাৰ্চিটি থকা সত্ত্বেও আমি যাতে একত্ৰিত হৈ চবে আমাৰ জাতীয় পতাকাখনে যিটো চিহ্ন আমাক প্ৰদৰ্শন কৰিছে তাক আগত ৰাখি, যেনে গেৰুৱা ৰঙে আমাক সাহসিকতাৰ কথা কয়, বগা ৰংটোৱে শান্তিৰ কথা কয় আৰু তলৰ গ্ৰীণ ৰংটোৱে আমাক প্ৰস্পাৰিটিৰ কথা কয়। এই সকলোখিনি মিলাই মাজত থকা যিটো চক্ৰ আছে, চক্ৰটোৱে মানে আমাৰ দেশখন তথা দেশৰ জনসাধাৰণ যাতে আমি সকলো সময়ত আগুৱাই থাকো। ইয়াত 24 স্পক্স আছে, অৰ্থাৎ দণ্ড 24টা, অৰ্থাৎ 24টা পলেই আমি আৰু আমাৰ দেশৰ সকলো মানুহে মিলি আমি মুভ কৰিব লাগে, আগবাঢ়ি যাব লাগে আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ মনত সাহস সততা থাকিব লাগে। এই কথাটো আমাৰ জাতীয় পতাকাখনে সূচায়। গতিকে আজি আমি এই দিৱসটো পালন কৰিছো, আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি আকৌ সোঁৱৰণ কৰিছো আৰু আশা কৰিছো আমাৰ এই দেশখন সদায় স্বাধীন হৈ থাকিব, আমি আৰু কাৰো পৰাধীন নহওঁ। ইনশাআল্লাহ আমি সকলোৱে ভিন্নতাৰ মাজত একতা আগুৱাই ল'ম, চবে একতা হৈ একত্ৰিত হৈ আমি আমাৰ দেশখনক সমৃদ্ধিৰ ফালে আগুৱাই লৈ যাম। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ। আজি আমাৰ পতাকা উত্তোলনের কাৰ্যসূচী প্ৰায় শেষৰ পথত শেষত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এটি দেশভক্তিমূলক গীত পৰিবেশন কৰিব আৰু পিছত এটি পিৰামিড সাজি তেওঁলোকে দেখুৱাব।